আসসালামু আলাইকুম, নমস্কাৰ, খুলুমবাই। হাই ফেচবুক বন্ধুসকল, আজি মই ব্যতিক্ৰম এটা জেগাত উপস্থিত হৈছোঁ। এইটো জেগা আপোনালোকে চবেই চিনি পায়। অসমৰ ৰাজধানী বুলি ক'লে যে দিছপুৰ বুলি কয় যে, ইয়াতে মানুহবিলাকে ইলেকশ্যনৰ টাইমত বহুত যুদ্ধ কৰি কেনে এটা কৰি MLA হয় বা EM হয়, MCLA হয়। এই দিছপুৰত আহিবৰ কাৰণে বহুত কষ্ট কৰে। আপোনালোকৰ এইখিনি জেগাৰ মই পৰিৱেশটো মই দেখাই আছোঁ, কোনখিনি জেগাত মই উপস্থিত আছোঁ। বাকী আপোনালোকক ভিডিঅ'ৰ মাজত ৰখক, ভিডিঅ'ৰ মাজত থাকক। মই বাকী বস্তুবিলাক কিহৰ কাৰণে ইয়াতে আহিছোঁ বাকী মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'ৰ মাজত থাকক। আৰু মই চাওক, মই এতিয়া দিছপুৰ ষ্টেট বেংক আছে যে ইয়াৰ সন্মুখত আছোঁ। এইফালে ছেক্ৰেটাৰী অফিচ আছে। মই বাকী আপোনালোকক ভিডিঅ' দি দেখাই আছোঁ, বাকী লগত থাকক। হাই বন্ধুসকল, এই চাওক দিছপুৰ হয় এইটো ছেক্ৰেটাৰী অফিচ হয়। ইয়াতে MLA MP যিমান আছে, MCLA ডাঙৰ ডাঙৰ নেতা যে হয় যে, এইখিনি জেগাৰ আশা কৰে। এইখিনি পবিত্ৰ জেগাৰ মানে দিছপুৰ বুলি ক'লে গুৱাহাটীৰ অসমৰ ৰাজধানী। এইখিনি জেগা ইয়া চাওক, ইয়া ফুটব্ৰিজ আছে এটা ইয়া, আৰু এইফালে ষ্টেট বেংক আছে, ইয়া ডাঙৰ হেড অফিচ আছে। আৰু আমি দিছপুৰৰ মাটিত এয়া উপস্থিত আছোঁ, পবিত্ৰ মাটিত। ভাল মানে আমি অসমৰ ৰাজধানীত ইয়াতে থিয় হৈ আছোঁ। ইয়াত ফাইনেলি আমি ইয়াতে থিয় হৈ আছোঁ। ইয়াৰ পৰা মই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ, ৰাজনীতিক বস্তুটো বেলেগ বস্তু। কোনোবা MC হৈছে, MLA হৈছে, এইটো বেলেগ কথা। কোনোবা MP হৈছে, এইটো বেলেগ কথা। মই আজি এইখিনি জেগাত থিয় হৈ এটা ৰিকুৱেষ্ট কৰিব খোজোঁ। আমাৰ অসমততো উচ্ছেদ চলি আছে, গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু ধুবুৰী ডিষ্ট্ৰিক্টত। এই উচ্ছেদ কৰা মানুহবিলাকক মই কৈছোঁ, তাৰমানে এইটো বস্তু ক'ব খুজিছোঁ ভিডিঅ'ৰ মাজেদি। উচ্ছেদ কৰা মানুহবিলাকে চৰকাৰে উচ্ছেদ কৰিছে, যদি চৰকাৰী মাটি হয় তেতিয়া চৰকাৰে ল'ব। কিন্তু যদি অৰিজিনেল মানুহবিলাকে অসমৰ বাসিন্দাৰ হয়, অসমৰ মানুহ হয়, যদি সঁচাকৈ যদি অসমৰ নাগৰিক হয় বা ভাৰতৰ নাগৰিক হয়, তেতিয়া তেনেহ'লে আপোনালোকে চবেই ছাপোৰ্ট কৰিব লাগে আৰু চৰকাৰক ৰিকুৱেষ্ট কৰিব। বন্ধুসকল, মই এই পবিত্ৰ মাটিত থিয় হৈ মই এইখিনি ক'ব খুজিছোঁ। মই হিন্দু মুছলিম ৰাজনীতিক কৰিব খোজা নাই, সেইটো বা ক'বও খোজা নাই। মই ক'ব খুজিছোঁ, অসমত যদি নাগৰিক বা ভাৰতৰ নাগৰিক হয়, এই মানুহখিনিক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ। এই মানুহখিনিক এই বাৰিষা কাল, ৰ'দ বৰষুণ হৈ আছে, বহুত ল'ৰা ছোৱালী সৰু সৰু আছে বা স্কুল কলেজ আছে, সিহঁতৰ মুখৰ ফালে চাই কেনে অকণমান যদি চৰকাৰে সিহঁতক মানে হেল্প কৰে বা সহায় কৰে, তেতিয়া খুব হাঁহি মানে সিহঁতৰ মুখত যদি ফুটাব পাৰে। আৰু ইয়াৰে মই দ্বাৰা ক'ব খুজিছোঁ, এই দিছপুৰৰ পৰা মানুহক যদি ইচ্ছা কৰে কন্দাবও পাৰে আৰু হাঁহিবও পাৰে। মানে মানুহৰ মনত যদি ইচ্ছা কৰে হাঁহি ফুটাব পাৰে, আৰু ইচ্ছা যদি কৰে কাৰোবাক কান্দাবও পাৰে। ইয়াৰ কাৰণে মই এইখিনি জেগাত মই থিয় হৈ এটাই ৰিকুৱেষ্ট কৰিম। মই ইয়াতে কোনো হিন্দু মুছলিম বুলি কথা নহয়, মানৱতা খাতিৰত যদি আপোনালোকৰ মানৱতা জ্ঞান আছে, এই ভিডিঅ'টো চাই কেনে আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো মানে চবৰ ওচৰলৈ পঠাবৰ কাৰণে চেষ্টা কৰিব। এই ভিডিঅ'টো মই এইখিনি বনাইছোঁ মানৱতাৰ খাতিৰত। এতিয়া জাতি ধৰ্ম একো নহয়, বা হিন্দু মুছলিম মই ক'ব খোজা নাই। আমাৰ বন্ধুসকল, মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, যদি মানুহখিনি অৰিজিনেল ভাৰতীয় নাগৰিক হয় বা অসমৰ বাসিন্দাৰ হয়, অৰিজিনেল ইয়াৰে মানুহ হয়, মানুহ হিচাপে সিহঁতক যাতে অতি সোনকালে মুখত হাঁহি ফুটাব পাৰে, বা বৰষুণৰ দিনত এতিয়া বাৰিষা কাল আহিছে, যাতে মানুহখিনি কষ্ট নহয়। এই দিছপুৰৰ পৰা মই অনুৰোধ কৰিছোঁ, যোনে ক্ষমতাত আছে, ক্ষমতাত থকা যোনে চৰকাৰ চলাই আছে বা চৰকাৰৰ ওচৰত মই এটাই অনুৰোধ কৰিছোঁ, হাতজোৰ কৰি কেনে মানুহখিনিক যাতে অতি সোনকালে ব্যৱস্থা এটা কৰে আৰু সহায় যাতে কৰে, মানুহখিনিক যাতে কষ্ট নহয়। সৰু সৰু ল'ৰা ছোৱালী আছে, বাৰিষা কাল, এতিয়া বৰষুণ বতৰ আৰু বহুত গৰম দিন বা বহুত কষ্ট হৈছে মানুহখিনিৰ। এই দিছপুৰৰ পৰা মই অনুৰোধ কৰিছোঁ, যদি চৰকাৰে ইচ্ছা কৰিলে কিন্তু মানুহ মাৰিও পেলাব পাৰে, মানুহ বচাবও পাৰে। ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ, মানুহখিনি যাতে কষ্ট নহয়, এইখিনি আশা কৰি মই আজি দিছপুৰত আহিছিলোঁ, ইয়াত উপস্থিত হৈছিলোঁ। ইয়াৰ পৰা মই ক'ব খুজিছোঁ, যাতে মানুহখিনি যদি অৰিজিনেল ভাৰতীয় হয়, অসমৰ বাসিন্দাৰ হয়, অসমৰ মানুহ হয়, তেতিয়া চৰকাৰে অতি সোনকালে যাতে সিহঁতক হেল্প কৰে বুলি মই আশা কৰি আজি মই ভিডিঅ'খিনি বনাইছোঁ ইয়াতে। বাকী আপোনালোকে যদি ইয়াতে এই ভিডিঅ'টোত হিন্দু মুছলিম নকৰিব, আৰু মই হিন্দু মুছলিম হিচাপতো কোৱা নাই, মই মানৱতা খাতিৰত কৈছোঁ, মানুহ হিচাপে কৈছোঁ। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় যাৰে তাতে যাব, সিয়ে যাতে
অকণমান আগবাঢ়ি দিব চেষ্টা কৰে যাতে এই ভিডিঅ'টো কামত লাগে। আৰু ইয়াৰ পৰা মই দিছপুৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যাতে মানুহখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, ৰ'দ বৰষুণ হৈ আছে, ইয়াৰ মাজতে যাতে কষ্ট হ'ব নহয়। চৰকাৰৰ মাটি চৰকাৰে লৈছে এইটো বেলেগ কথা, কিন্তু যদি অৰিজিনেল মানুহখিনি অৰিজিনেল যদি ভাৰতীয় নাগৰিক হয় বা অসমৰ বাসিন্দা হয়, অসমৰ নাগৰিক হয়, তেনেহ'লে মই দিছপুৰৰ পৰা অনুৰোধ কৰিছোঁ অতি সোনকালে এই সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুল কলেজ আছে বা কাৰেণ্টৰ অসুবিধা হৈছে, বহুত মানুহবিলাকে কষ্টত আছে। দিছপুৰৰ পৰা মই মানে অনুৰোধ কৰিছোঁ, মানে যাতে চৰকাৰ পক্ষ অতি সোনকালে সিহঁতক মানে ব্যৱস্থা লয় আৰু মানে অতি সোনকালে সিহঁতৰ মুখত যাতে হাঁহি ফুটাবৰ কাৰণে চেষ্টা কৰে। বাকী এই দিছপুৰৰ পৰা মই অনুৰোধ কৰিছোঁ, এইটো মই মানৱতা খাতিৰত কৈছোঁ, মানুহ হিচাপে যদি অলপমান অসমত যদি মৰম আছে, চিনেমা আছে, তেনেহ'লে মই ইয়াৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো চবেই আগবাঢ়ি দিবৰ কাৰণে চেষ্টা কৰিব আৰু যাতে চৰকাৰ পক্ষৰ কামত যায় বুলি মই আশা কৰি বাকী ইয়াৰ পৰা এইখিনি জেগাত মই উপস্থিত আছোঁ। দিছপুৰ মই ফুট ব্ৰিজৰ ওপৰত আছোঁ, এইখিনি জেগাত আছোঁ মই। ইয়াৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ আৰু বাকী মানৱতা খাতিৰত চবে ভিডিঅ'টো আগবাঢ়ি দিব, তেতিয়া চৰকাৰৰ কামত যাব। চৰকাৰে যাতে মানৱতা হিচাপে মানুহখিনিক সহায় কৰে, যদি অৰিজিনেল ইয়াৰে নাগৰিক হয় তেতিয়া যাতে চৰকাৰে যাতে সহায় কৰি আশা কৰি মই এইখিনি ভিডিঅ' বনাইছোঁ।